দেশৰ সাধাৰণ নিৰ্বাচনৰ এক্সিট পোল প্ৰকাশ পালে এক্সিট পোলক লৈ একাংশ সুখী একাংশই মানি ল'ব নোখোজে ৰাজ্যৰ শাসক বিৰোধীও দিছে নিজ নিজ এক্সিট পোল দেশৰ সাধাৰণ নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া অন্ত পৰাৰ লগে লগে দেশজুৰি প্ৰকাশ পালে বিভিন্ন সংবাদ গোষ্ঠী তথা ব্যক্তিগত প্ৰতিষ্ঠানৰ এক্সিট পোল প্ৰতিটো প্ৰতিষ্ঠানৰ সমীক্ষা মতে বিজেপিৰ নেতৃত্বতে পুনৰ হ'ব চৰকাৰ অধিকাংশৰ সমীক্ষাত এনডিএক দিয়া হৈছে 350 এই সমীক্ষাত অসমতো বিজেপি মিত্ৰজোঁটক দিয়া হৈছে 11ৰ পৰা 12খন আসন এই এক্সিট পোল প্ৰকাশৰ পিছতে উৎফুল্লিত হৈ পৰিছে শাসকীয় পক্ষ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই প্ৰকাশিত এক্সিট পোলৰ সমীক্ষাক সহমত প্ৰকাশ কৰি ক'লে আমি 12খনেই পাম 12খনৰ তললৈ নাযায় আমাৰ যি টাৰ্গেট আছিল 400 যে আপকি বাৰ 400 পাৰ আমি 400 লক্ষৰে এই নিৰ্বাচন অৱতীৰ্ণ হৈছিল আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ব আৰু নিশ্চিতভাৱে 400ৰ ওচৰা-ওচৰি আসন বিভিন্ন এজেন্সিয়ে তেওঁলোকৰ মাধ্যমযোগে বা তেওঁলোকৰ এছেছমেণ্ট বা তেওঁলোকৰ যি সাৰ্ভে আধাৰত প্ৰকাশ কৰিছে আমি 12খন পাম আমি যেটো কৈছিলোঁ যে সেই ৰিজাল্টে আমি অসমত পাবলৈ সক্ষম কিন্তু 12খনৰ তলত নাযায় মই এইটো ক'ব গৈছোঁ ইয়াৰ বিপৰীতে এক্সিট পোলক লৈ অসন্তুষ্ট ভূপেন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ দাবী এক্সিট পোল কেতিয়াও একজেক্ট হ'ব নোৱাৰে অসমত বিৰোধীৰ আসন বাঢ়িব ভোটদানৰ হাৰ কংগ্ৰেছৰ পক্ষত বৃদ্ধি পাব প্ৰথম কথা হৈছে এক্সিট পোলটো কেতিয়াও একজেক্ট পোল বুলি বিবেচিত হোৱা নাই গতিকে আৰু 55 ঘণ্টামান সময় আছে বাকচ খোলাৰ পিছত একজেক্ট পোল ওলাবৰ কাৰণে সেইকাৰণে আমি এক্সিট পোলক লৈ আমি বেছি আলোচনা কৰি থকা নাই যে আগতকৈ আমাৰ সিট বাঢ়িব আৰু আগতকৈ ভোটৰ পাৰ্চেণ্টেজ বাঢ়িব বিধায়ক তথা বৰপেটাৰ CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰেও মানি নলয় এক্সিট পোল মনোৰঞ্জন তালুকদাৰৰ মতে বিজেপি কৰ্মীক সন্তুষ্ট কৰিবলৈ প্ৰকাশ কৰা হৈছে এক্সিট পোল CPIM নেতাৰজনৰ দাবী 4 জুনত মিছা প্ৰমাণিত হ'ব এক্সিট পোলৰ সমীক্ষা কৰ্মীসকলক সন্তুষ্ট ৰখাৰ কাৰণে এটা প্ৰেছাৰ ক্ৰিয়েট কৰাৰ কাৰণে তেওঁলোকে এটা মাইণ্ডছেট গঢ়ি তোলাৰ চিন্তা ভাৱনা কৰি পেলাই এই ধৰণৰ এক্সিট পোলৰ ৰিপৰ্ট আহিছে এক্সিট পোলৰ ৰিপৰ্ট যথাযথ নহয় আৰু এইটো 4 তাৰিখে পৰহি প্ৰমাণিত হৈ যাব এক্সিট পোল এইবাৰ ভাৰতবৰ্ষত মিছা প্ৰমাণিত নিশ্চিতভাৱে হ'ব আৰু যদি এই এক্সিট পোলে সঁচা হয় তেতিয়াহ'লে আমাৰ যে ৰাজনৈতিক ব্যাখ্যা এই ৰাজনৈতিক ব্যাখ্যাও ভুল প্ৰমাণিত হ'ব আনহাতে অখিল গগৈয়ে প্ৰকাশ কৰিছে নিজা সমীক্ষা বিৰোধী 6 বিজেপিক 6 আৰু অন্যান্যক দিছে 2খন আসন অসমৰ ক্ষেত্ৰত মই ভাবোঁ যে এক্সিট পোলৰ যি ছবি দিয়া হৈছে এই ছবি মিছা প্ৰমাণিত হ'ব সকলো এক্সিট পোল ওলোৱাৰ পাছতো যেহেতু মই গোটেই কেম্পেইনটোৰ লগত জড়িত আছিলোঁ অতি স্পষ্ট ভাষাৰে মই আপোনালোকক জনাব খোজো যে অসমত আমি বিৰোধী ঐক্যমঞ্চই 6টা সমষ্টি লাভ কৰিব পাৰিম বিজেপিও 6টা সমষ্টি লাভ কৰিব মোৰ যেটো ধাৰণা আৰু 3 নম্বৰ আৰু 2টা সমষ্টি 2টা বেলেগ দলে ল'ব বুলি মই ভাবোঁ এক কথাত ক'বলৈ গ'লে এক্সিট পোলে শাসক পক্ষক উৎসাহিত কৰাৰ বিপৰীতে বিৰোধীক হতাশ কৰিছে এই সমীক্ষাই পিছে কোনে মাৰিব সেই হাঁহি কিমান দূৰ ফলিয়াব এক্সিট পোলৰ সমীক্ষা অপেক্ষা 4 জুনলৈ ব্যুৰো ৰিপৰ্ট NKTV